নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন, আৰু এই এডভাৰটাইজমেণ্টটো আহিছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ পৰা, য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে পলম নকৰি আহক, আমি এই এডভাৰটাইজমেণ্টখন চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন, নটিফিকেশ্যন, আৰু ৱাক ইন ইণ্টাৰভিউ এটা হ'ব। আৰু যিটো পদৰ বাবে ৱাক ইন ইণ্টাৰভিউটো হ'ব, এই পদটোৰ নাম হৈছে কণ্ট্ৰেক্ট মেডিকেল প্ৰেক্টিচনাৰ, ফুল টাইম। টোটেল 6টা পষ্ট আছে, আৰু গোটেইকেইটা লামডিং ডিভিজনত আছে। আৰু লামডিং ডিভিজনত অহা 19 জুনত এই ৱাক ইন ইণ্টাৰভিউটো হ'ব। CMS অফিচ লামডিং ডিভিজনেল ৰেলৱে হস্পিটেল। আৰু লামডিং ডিভিজনৰ লামডিঙত 3টা পোষ্ট আছে, জাগিৰোডত এটা আছে, মাইবঙত এটা আছে, আৰু বদৰপুৰত এটা পোষ্ট আছে। আৰু এজ লিমিটটো মেক্সিমাম 53 ইয়াৰ্ছলৈকে এলাউ কৰিছে। কোৱালিফিকেশ্যন স্পেচিয়েলিষ্টৰ বাবে MBBSৰ লগতে PG ডিপ্ল'মা লাগিব ইন ৰেচপেক্টিভ ছাবজেক্ট। আৰু জেনেৰেল ডিউটিৰ বাবে MBBS হ'ব লাগিব, লগতে ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ ৰেজিষ্টাৰ হ'ব লাগিব। চেলাৰী হৈছে প্ৰথম স্পেচিয়েলিষ্টৰ 1,23,500 ফাৰ্ষ্ট ইয়েৰ, আৰু ছেকেণ্ড ইয়েৰত 1,30,000কৈ দিব। ছুপাৰ স্পেচিয়েলিষ্ট হ'লে 1,42,000কৈ দিব, আৰু জেনেৰেল ডিউটিসকলৰ বাবে 95,000 পাৰ মান্থ দিব। আৰু এইখিনিয়ে এডভাৰটাইজমেণ্টখনত। ৱাক ইন ইণ্টাৰভিউটো অহা 19 জুনত হ'ব। চ' যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হয়, তেওঁলোকে এপিয়াৰ হ'ব পাৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।